ৰাস্তাৰ কাষত ঘৰ থাকিলে সেই ঘৰৰ মূল্য বেছি, ৰাস্তাৰ কাষত মাটি থাকিলে সেই মাটিৰো মূল্য বেছি, কিন্তু মানুহ যদি ৰাস্তাত থাকে সেই মানুহৰ কোনো মূল্য নাথাকে। এই পৃথিৱীত শান্তি কাৰোৰে নাই। বিবাহিত লোকসকল ডিভোৰ্চৰ চিন্তাত ব্যস্ত আৰু অবিবাহিতসকল বিয়াৰ চিন্তাত মগ্ন। সৰু ল'ৰা-ছোৱালীৰ সোনকালে ডাঙৰ হোৱাৰ সপোন আৰু ডাঙৰসকলৰ শৈশৱলৈ ঘূৰি যোৱাৰ আকাংক্ষা। চাকৰিয়ালসকলৰ কামৰ প্ৰেছাৰৰ চিন্তা আৰু নিবনুৱাসকলৰ চাকৰি নোপোৱাৰ চিন্তা। দৰিদ্ৰসকল ধনী হোৱাৰ চিন্তাত ক্লান্ত আৰু ধনীসকল শান্তি বিচাৰি ক্লান্ত। জনপ্ৰিয়সকলে লুকাই থকাৰ ঠিকনা বিচাৰে আৰু সাধাৰণসকলে জনপ্ৰিয় হোৱাৰ সপোন দেখে। চৰিত্ৰ যদি বনাব বিচাৰে নিমখৰ দৰে বনাওক। না কোনোৱে বেছি ব্যৱহাৰ কৰিব পাৰিব, না কোনোৱে আপোনাৰ অবিহনে থাকিব পাৰিব। পুৰুষৰ সফলতা হোৱাৰ পিছত নাৰীৰ অৱদান থাকে, এই কথাটো সম্পূৰ্ণ শুদ্ধ নহয়। কাৰণ বহু পুৰুষ সফল হোৱাৰ পিছতহে নাৰীৰ আগমন ঘটে। অধিকাংশ বিফল পুৰুষৰ জীৱনতে আজি নাৰী নাই। চুটি কাপোৰে নাৰীক জ্ঞানী নবনায়, পণ্যহে বনায়। এগৰাকী নাৰীৰ অশালীন পোছাক আন এগৰাকী নাৰী নিৰ্যাতিত হোৱাৰ কাৰণ। দেউতা অৰ্থ সম্পদ নহয়, দেউতা থকাটোহে জৰুৰী। যি পৰিয়ালৰ টকাৰ যিমান অভাৱ, সেই পৰিয়ালৰ বান্ধোন সিমানেই অটুট থাকে। এটা মধ্যবিত্ত পৰিয়াল অনেক ষ্ট্ৰাগল আৰু ছেক্ৰিফাইচৰ মাজেৰে আগবাঢ়ে। জীৱনক ৰঙীন কৰিবলৈ ৰঙৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় এটা ভাল সম্পৰ্কৰ। টকা কম থাকক, যোগ্যতা কম থাকক, কিন্তু আপোনাৰ ব্যৱহাৰ, আপোনাৰ আচৰণ, মানসিকতা এইবোৰ যাতে সুন্দৰ আৰু মাৰ্জিত হয়। কাৰণ এজন মানুহ হিচাপে আপোনাৰ ওচৰত থকা এইবোৰেই ডাঙৰ সম্পদ। মনত ৰাখিব, মানুহৰ পৰা পোৱা সন্মানটোহে আপোনাৰ জীৱনৰ সকলোতকৈ ডাঙৰ অৰ্জন। এটা ভাল চৰিত্ৰৰ মানুহে আপোনাক সদায় ভালেই ভাবিব আৰু এটা বেয়া চৰিত্ৰৰ মানুহে সদায় তেওঁৰ দৰে আপোনাক বেয়া বুলি ভাবিব। যাৰ চৰিত্ৰ যেনেকুৱা তেওঁৰ চিন্তা ভাৱনাও তেনেকুৱাই। আপোনাৰ সন্তানে হয়তো নেতাৰ চামচাগিৰি কৰি পঢ়া-শুনা বাদ দি জীৱন নষ্ট কৰিব পাৰে, কিন্তু নেতাৰ সন্তানে বিদেশত পঢ়া-শুনা কৰি উভতি আহি নেতা হয়। নিজৰ পৰিচয়ৰে পৰিচিত হওক। কোনো এজন নেতাৰ কাষত থিয় হৈ ফটো উঠা মানে এইটো নহয় যে আপুনিও এজন ডাঙৰ নেতা। পৰিশ্ৰম কৰাৰ বয়সত যদি আৰাম কৰে, তেন্তে আৰাম কৰাৰ বয়সতো পৰিশ্ৰম কৰিবলগীয়া হয়। আত্মীয়স্বজন যিমানেই ডাঙৰ মানুহ নহওক লাগে, আপুনি তেওঁলোকতকৈ ডাঙৰ হোৱাটো তেওঁলোকে কেতিয়াও নিবিচাৰে। মানুহৰ জীৱনলৈ যদি বেয়া সময় নাহে, তেনেহ'লে আপোনজনৰ মাজত লুকাই থকা পৰ আৰু পৰৰ মাজত লুকাই থকা আপোন মানুহবোৰক আপুনি কেতিয়াও চিনিব নোৱাৰিব। স্বামী যেতিয়ালৈকে আপোনাৰ কাষত ছাঁ হৈ থাকিব, তেতিয়ালৈকে এই সমাজৰ সকলোৱে আপোনাক সন্মানজনক ব্যৱহাৰ কৰিব। যদি স্বামী নাথাকে, কাৰোবাৰ চকুত আপুনি আপদ, কাৰোবাৰ বাবে আপুনি বোজা আৰু সমাজৰ চকুত আপুনি হৈ পৰিব এগৰাকী অসৎ নাৰী। জীৱন সংগী হিচাপে এনে এজনকহে প্ৰয়োজন, যি আপোনাৰ সুখত হাঁহিব পাৰে আৰু আপোনাৰ দুখত আপোনাৰ সমানে কান্দিব পাৰে। ভালপোৱা মানুহ জীৱনলৈ অহাতকৈও জীৱনলৈ ভালে ৰখা মানুহ অহাটো অত্যন্ত জৰুৰী। যদি কেতিয়াবা নিজকে অকলশৰীয়া অনুভৱ হয়, তেতিয়া মনত ৰাখিব, এই পৃথিৱীলৈ আপুনি অকলেই আহিছিল। জীৱনত অকলে থকাটো প্ৰয়োজন, কাৰণ সকলোতকৈ জটিল সময়বোৰত অকলেই যুঁজিবলগীয়া হয়। দূৰত্ব বাঢ়ি গ'লে দূৰত্ব কমাব পৰা যায়, কিন্তু গুৰুত্ব কমি গ'লে গুৰুত্ব ঘূৰাই পোৱা নাযায়। স্বামীৰ ভালপোৱাক কেতিয়াও অমৰ্যাদা নকৰিব, কাৰণ জীৱনৰ ৮০% সময় তেওঁ আপোনাৰ আৰু পৰিয়ালৰ মুখত হাঁহি বিৰিঙাবলৈ তেজক পানী কৰি কষ্ট কৰে। নিজৰ পত্নীক সদায় সন্মান কৰিবলৈ শিকক। মনত ৰাখিব, কেৱল দুমুঠি ভাতৰ বাবে তেওঁ নিজৰ মাক-দেউতাকক এৰি আপোনাৰ কাষলৈ অহা নাই। যদি কষ্টত থাকে তেতিয়া বুজিব যে পাপ ক্ষয় হৈছে, আৰু যদি আনন্দত থাকে তেতিয়া বুজিব যে পুণ্য ক্ষয় হৈছে। দান কৰিলে কেতিয়াও টকা নকমে, ক্ষমা কৰিলে কেতিয়াও ক্ষমতা নকমে, নম্ৰ হ'লে কেতিয়াও মৰ্যাদা নকমে, আগতীয়াকৈ মাত দিলেও দাম নকমে। এই পৃথিৱীত আমি কিমান দিন জীয়াই থাকিম সেইটো গুৰুত্বপূৰ্ণ নহয়, মানুহৰ মনত আমি কিমান দিন বাচি থাকিম সেইটোহে গুৰুত্বপূৰ্ণ। আমাৰ দেশত দৰিদ্ৰ মানুহ যিমান আছে, দৰিদ্ৰৰ মুখৰ ভাত কাঢ়ি খোৱা মানুহ তাতকৈ বহুত বেছি আছে। চৰাইয়ে পোক-পৰুৱা খাই বাচি থাকে, কিন্তু চৰাই মৰি গ'লে সেই চৰাইক পোক-পৰুৱাই খায়। এজোপা গছৰ পৰা লক্ষাধিক জুইশলাৰ কাঠি তৈয়াৰ হয়, কিন্তু লক্ষাধিক গছ পুৰি ছাই কৰিবলৈ এটা জুইশলাৰ কাঠিয়েই যথেষ্ট।
গতিকে জীৱনত পৰিস্থিতি যিকোনো সময়ত পৰিৱৰ্তন হ'ব পাৰে, সেইবাবে কাকো কষ্ট নিদিব। আজি হয়তো আপুনি শক্তিশালী, কিন্তু মনত ৰাখিব সময় আপোনাতকৈও শক্তিশালী। নিজৰ দুখ ঢাকিবলৈ গৈ যি আনৰ গাত দুখ জাপে, তেওঁৰ সৈতে কেতিয়াও তৰ্কত জিকিব নোৱাৰি, কাৰণ তেওঁ প্ৰতিটো মিছা কথাক যুক্তিৰে সজাই তুলিব জানে। মনৰ বিৰুদ্ধে গৈ সকলো লাভ কৰিব পাৰিলেও কেতিয়াও শান্তি লাভ কৰিব নোৱাৰি। শৰীৰৰ বেমাৰ হ'লে ডাক্তৰ পাই যাব, কিন্তু মনৰ বেমাৰ হ'লে কোনো ডাক্তৰে ঠিক কৰিব নোৱাৰে। মনৰ বেমাৰেই হয়তো এজন মানুহক বহুত বেছি দুৰ্বল কৰি তোলে। টকা পইচা নাথাকিলেই মানুহ কেতিয়াও দুখীয়া নহয়। প্ৰকৃত দুখীয়া সেইজন যাৰ এটা সুন্দৰ মন নাথাকে। থকা ঘৰটো সৰু হওক কোনো অসুবিধা নাই, কিন্তু মনৰ ঘৰটো যাতে ডাঙৰ হয়। কোনোবাই যদি খং কৰে তেন্তে তেওঁৰ খং ভাঙক, কোনোবাই যদি অভিমান কৰে তেন্তে তেওঁৰ অভিমান ভাঙক, কিন্তু যদি কোনোবাই আপোনাৰ মেছেজত বিৰক্তি পাই মেছেজ দিয়া বন্ধ কৰি দিয়ে, তেন্তে তেওঁক আৰু বুজাবলৈ চেষ্টা নকৰিব, কাৰণ কাৰোবাৰ বিৰক্তিৰ কাৰণ হোৱাতকৈ নিজৰ অভিমানক সাবটি থকা বেছি ভাল। প্ৰয়োজন শেষ হ'লে বিৰক্তিটো লাগিবই, লাগিলে সেয়া বন্ধুত্বই হওক কিংবা ভালপোৱা। মানুহে যেতিয়া কোনো প্ৰকাৰে আপোনাক দুৰ্বল কৰিব নোৱাৰে, তেতিয়াই মানুহে আপোনাৰ চৰিত্ৰৰ ওপৰত দাগ লগায়। যি কাম কৰে তেওঁ ভুল কৰে, আৰু যি কাম নকৰে তেওঁ কেৱল পৰচৰ্চা কৰে। পাঁচজনে একেলগে বহি সমালোচনা কৰিছে, অৰ্থাৎ আপুনি তাৰ পৰা আঁতৰি যাওক, দেখিব বাকী কেইজনে এইবাৰ আপোনাক লৈ সমালোচনা কৰিছে। স্বাৰ্থ য'ত শেষ, বদনাম তাৰ পৰাই আৰম্ভ। এয়া পৃথিৱীৰ নিয়ম। কাৰোবাক যিমান দিনলৈ দিব পাৰিব, আপুনি সিমান দিনলৈকে ভাল হৈ থাকিব পাৰিব। আপোনাৰ এদিনৰ ভুলটোহে মানুহে মনত ৰাখিব, কিন্তু বাকী ৯৯ দিনৰ উপকাৰ কথা মানুহে পাহৰি যাব। এয়াই বাস্তৱতা।